চিৰাঙত এক 4 বছৰীয়া কণমানি জটিল ৰোগত আক্ৰান্ত। অসমৰ মুখ্যমন্ত্ৰী তথা সুহৃদয়বান লোকক সাহায্যৰ অনুৰোধ। চিৰাং জিলাৰ চাপৰাকাটা খুচুলুপাৰাৰ এক 4 বছৰীয়া কণমানি এক জটিল ৰোগত আক্ৰান্ত। কণমানিজনৰ নাম অৰূপ চৰকাৰ। খুচুলুপাৰাৰ বাসিন্দা নকুল চৰকাৰ আৰু তপস্যা চৰকাৰৰ একমাত্ৰ পুত্ৰ অৰূপ চৰকাৰ। অৰূপ চৰকাৰ বৰ্তমান ব্লাড কেঞ্চাৰত আক্ৰান্ত। দুখীয়া পৰিয়ালৰ একমাত্ৰ পুত্ৰ অৰূপ চৰকাৰক চিকিৎসা কৰিবলৈ নাই ধন। সেয়ে ৰাইজৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ অনুৰোধ। অসহায় পৰিয়ালৰ একমাত্ৰ কণমানিক বচাবলৈ সহায়ৰ অনুৰোধ পিতৃ-মাতৃৰ। অৰূপ চৰকাৰক মুম্বাইৰ টাটা মেমৰিয়েল চিকিৎসালয়লৈ যাবলৈ নিৰ্দেশ দিছে চিকিৎসকে। মুম্বাইলৈ যাবলৈ নাই অৰ্থ। সেয়ে সুহৃদয় লোকক এই কণমানিক বচাবলৈ কিছু অৰ্থ সাহায্য কৰাৰ অনুৰোধ পিতৃ-মাতৃৰ। স্ক্ৰীনত দিয়া QR কোডত সাহায্য কৰিব পাৰে। যোগাযোগ কৰিব পাৰিব 6000006758 নম্বৰত। নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24। এবার কোথায় ই করে দিব একবার শেষ মানে আর নমস্কাৰ, এইটো মোৰ ল'ৰা হয়। মোৰ ল'ৰাৰ ব্লাড কেঞ্চাৰ হৈছে। মই গৰীব দুখীয়া মানুহ, সকলোকে মই হাজিৰ কৰিছোঁ। মোৰ ল'ৰাটোক সবাই যাতে সহায় হৈ যাতে কৰে, মইতো এটা ই কৰিব নোৱাৰোঁ। এইখিনি মোৰ ৰিকুৱেষ্ট। এইটো মোৰ ল'ৰাটোৰ ব্লাড কেঞ্চাৰ হৈছে। আপোনালোকে সবাই সাহায্য কৰিবে। নমস্কাৰ, আমি চাপৰাকাটা খুচলিপাৰাৰ পৰা কৈ আছোঁ। আমাৰ ঘৰৰ ওচৰৰ এই কণমানি শিশুটোৰ মানে 3 দিন আগত ৰিপৰ্ট আহি মানে হস্পিটেলত লৈ গৈছিলে। চ' ৰিপৰ্ট আহিছে আৰু তাৰ ব্লাড কেঞ্চাৰ হৈছে। তো আমাৰ আগষ্টনিৰ পৰা GMCত পঠাইছিলে। তো তাৰ পৰা আমাক আৰু বিবৰুৱা হস্পিটেলত পঠাইছে গুৱাহাটীতে, কিন্তু তাতে এডমিট কৰা নাই, কালি বন্ধ আছিলে। তো এতিয়া আমাৰ ৰাইজৰ মানে সকলোৱে মানে কৈ আছে মুম্বাই লৈ যাব লাগে, তাতে আমাৰ মানে কেঞ্চাৰৰ সুবিধাখিনি বহুত ভাল হয়। তো আমাৰ এই দাদাৰ তাৰে ল'ৰা হয়, কিন্তু তাৰ মানে সেইখিনি মানে ফাইনেন্সিয়েল কণ্ডিশ্যনটো বহুত বেয়া। মানে এতিয়া তাই নোৱাৰে মানে তাক এফৰ্ড কৰিবলৈ, যিখিনি আমাৰ ট্ৰিটমেণ্টৰ কাৰণে আমাৰ দৰকাৰ। তো আমাৰ যিখিনি এই ৰাইজৰ অঞ্চলৰ মানুহখিনি মানে যিখিনি পাৰি আছে সকলোৱে ডনেট কৰি আছে, যিমান পাৰে সেইখিনি সাহায্য কৰি আছে। আমি ৰাইজৰ মানে কিন্তু কেঞ্চাৰ আপোনালোকেতো জানে কিমানখিনি লাগে। তো আমি ৰাইজৰ মানে যিখিনি পাৰি আছোঁ আমি সহায় কৰি আছোঁ। তো এতিয়া আমাৰ মিডিয়াৰ পৰা বহুতখিনি হেল্প দৰকাৰ। এতিয়া আমাৰ অসম ৰাইজ, ইণ্ডিয়াৰ পৰা যিখিনি যোনে পাৰে অলপ সহায় কৰিলে ভাল হয়। আমাৰ মুখ্যমন্ত্ৰী CM ছাৰ হিমন্ত বিশ্ব শৰ্মাক আমাৰ ৰিকুৱেষ্ট, যদি আপুনি ভিডিঅ'টো চাইছে ছাৰ, আপুনি অলপ কিবা সহায় কৰি দিব পাৰিলে আমাৰ বহুত ভাল হয়। এয়া আমাৰ কণমানি শিশুটোৰ অলপ ঔষধ চাই আপুনি কিবা এটা যদি মানে ব্যৱস্থা কৰি দিয়ে আমাৰ কাৰণে বহুত মানে সুবিধা হয়। তো ছাৰ আপোনাক বহুত ৰিকুৱেষ্ট, আপুনি কিবা এটা কৰক। মানে আমাৰ অসমৰ আমি সকলোৱে আপোনাক সন্মান কৰোঁ, আপোনাৰ ওপৰত ভৰসা আছে, আপুনি কিবা এটা কৰিব CM ছাৰ। চ' আপোনাৰ মানে আমি ৰিকুৱেষ্ট, আমাৰ বাচ্ছাটোক বচাব লাগে মানে সেইখিনিয়ে।